চিনি পাইছে চাগে সকলোৱে। এয়া চবৰ গাঁৱে গাঁৱে থাকে, যিহেতু গাঁৱৰ মানুহবোৰ চিনি পায়। এখন হৈছে ভেদাইলতাৰ পাত, আজি ইয়াৰ পকৰি বনাম। কেনেকৈ বনাই চাওঁ আহকচোন। যিহেতু আমাৰ মিক্সিটো বেয়া হ'ল, সেইবাবে সৰু সৰুকৈ পতা এখন আছিলে, সেইখনতে পিচিলোঁ। পিচি মেলি ইয়াৰ ৰেডি কৰি লৈছোঁ। যিহেতু বস্তুবোৰ দৰকাৰ হয় জানেই কি কি লাগে পকৰি বনাওঁতে। আৰু এইফালে মোৰ বেচন নাছিলে কাৰণে ময়দাৰ লগতে বনালোঁ আজি। পিছে বৰ ভাল লাগিলে খাই। ভিডিঅ'টো এডিটিং কৰোঁতে আৰু অলপ যোগাৰ কৰোঁতে অলপ দেৰি হয়, সেইবাবে ভিডিঅ'টো পলমকৈ দিয়া হৈছে। বস্তুবোৰ ৰেডি কৰি লৈছোঁ, চব বস্তু ৰেডি কৰি মেলি দি লৈছোঁ আৰু বৰ ভাল লাগিলে পিছে খাই। আৰু কোনে কোনে খাই পাইছে কমেণ্ট এটা কৰিবচোন। আৰু মই পিছে বৰ ভাল পাওঁ ভেদাইলতা পকৰি খাই, আৰু কিছুমানে নাখায়। সৰু ল'ৰা ছোৱালীবোৰে বিশেষকৈ নাখায়, কাৰণ ক'লা হৈ যায় বস্তুটো। যিহেতু ভেদাইলতাখিনি দিয়াৰ পিছত ক'লা হৈ যায় কাৰণে সৰু ল'ৰা ছোৱালীয়ে নাখায়। আৰু পিছে বৰ উপযোগী এইটো খোৱাটো। উপায়টো নাই, এতিয়া নাখায়, সেইকাৰণে আমি ডাঙৰখিনিয়ে খালোঁ। আৰু এইফালে দৌটো ঠিক ৰেডি কৰি ল'লোঁ।